আন এটা ডাঙৰ খবৰ লৈ আহিছো এবাৰ দেখিব পোৱা গৈছে মৰিগাঁৱৰ বাসীৰ বাবে ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ অন্তত ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে তাৰ লগতে আমি জনাইছো যে 292 কোটি টকাৰ এতিয়া প্ৰকল্পৰ অনুমোদন দিছে ৰাজ্য চৰকাৰে এই মুহূৰ্তত আমি সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু জনাইছো যে দেখিব পোৱা গৈছে মৰিগাঁও বাসীৰ বাবে ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে এই মুহূৰ্তত আমি গ্ৰাফিক্সৰ জৰিয়তে খবৰ জনাবলৈ চেষ্টা কৰিম ইতিমধ্যে জনাইছো যে দেখিব পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে বিশেষকৈ মৰিগাঁওৰ বাসীৰ বাবে ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 292 কোটি টকাৰ প্ৰকল্পৰ অনুমোদন আগবঢ়াইছে এতিয়া মৰিগাঁৱত কেবিনেটৰ অন্তত ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে 70 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব বালিমুখী শিলডুবি পথ জনাইছো 70 কোটি টকাৰ ব্যয় সাপেক্ষে বালিমুখী শিলডুবি পথ নিৰ্মাণ কৰা হ'ব লগতে 15 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব নতুন আৱৰ্ত ভৱন এতিয়া 15 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব জোনবিল মেলা অনুষ্ঠিত হোৱা স্থানত নিৰ্মাণ কৰা হ'ব মঞ্চ প্ৰায় 5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই মঞ্চ মিকিৰ ভেটাত নিৰ্মাণ কৰা হ'ব 1 কোটি টকা ব্যয়েৰে অতিথিশালা নিৰ্মাণ কৰা হ'ব সাহিত্য ভৱন 3 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব কপাহীৰা ষ্টেডিয়াম লগতে 9খন শতবৰ্ষ গড়কা বিদ্যালয়লৈ 8 কোটি টকাৰ অনুমোদন দিছে ৰাজ্য চৰকাৰে আৰু 8খন মহাবিদ্যালয়ক 5 কোটি টকাকৈ অনুদান দিছে ৰাজ্য চৰকাৰে জনাইছো এতিয়া মৰিগাঁওবাসীৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে 292 কোটি টকাৰ প্ৰকল্পৰ অনুমোদন দিছে ৰাজ্য চৰকাৰে কেবিনেটৰ অন্তত ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে আৰু 70 কোটি টকা ব্যয় সাপেক্ষে বালিমুখী শিলডুবি পথ নিৰ্মাণ কৰা হ'ব 15 কোটি টকা ব্যয় সাপেক্ষে নতুন আৱৰ্ত ভৱন নিৰ্মাণ কৰা হ'ব জোনবিল মেলা অনুষ্ঠিত হোৱা স্থানত নিৰ্মাণ কৰা হ'ব মঞ্চ প্ৰায় 5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব মঞ্চ লগতে মিকিৰ ভেটাত নিৰ্মাণ কৰা হ'ব 1 কোটি টকা ব্যয়েৰে অতিথিশালা নিৰ্মাণ কৰা হ'ব তিৱা সাহিত্য ভৱন 3 কোটি টকা ব্যয় সাপেক্ষে কপাহীৰা ষ্টেডিয়ামো নিৰ্মাণ কৰা হ'ব 9খন শতবৰ্ষ গড়কা বিদ্যালয়ত 8 কোটি টকাৰ অনুমোদন দিছে ৰাজ্য চৰকাৰে লগতে 8খন মহাবিদ্যালয়ক দিয়া হ'ব 5 কোটি টকাকৈ অনুদান এটা খুব ইম্পৰ্টেণ্ট ৰাস্তা বালিমুখী পৰা শিলডুবি আমাৰ বুঢ়া গাঁও হৈ এই ৰাস্তাটোৰ কাৰণে আজি আমি 70 কোটি টকা অনুমোদন কৰিছো মৰিগাঁও নগৰৰ পুৰা ড্ৰেইনেজ সিস্টেমটো নতুনকৈ সুন্দৰ কৰাৰ বাবে আগতে মই এটা এনাউন্স কৰিছিলো গোটেইখিনি মিলি আজি আমি 55 কোটি টকাৰ অনুমোদন জনাইছো মৰিগাঁও সাৰ্কিট হাউসটো নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে আমি 15 কোটি টকাৰ অনুমোদন জনাইছো জোনবিল মেলা এটা সুন্দৰ ষ্টেজ নিৰ্মাণ কৰিবৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছো হিৰোড বৰুৱা ষ্টেডিয়ামৰ বাকি থকা পেভিলিয়নখিনি নিৰ্মাণ কৰি তাক আটক ধুনীয়া কৰাৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছো আমাৰ জালুগুটি গাঁৱত ইলাৰাম বা যি আমাৰ নৱ বৈষ্ণৱ আন্দোলনৰ এগৰাকী মহান পুৰোধা আছিল জালুগুটিত সেই স্থানত প্ৰকল্প এটা নিৰ্মাণৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন কৰিছো মৰিগাঁৱত অডিটৰিয়ামৰ অভাৱ 1000 লোক বহিব পৰাকৈ সভা সমিতি কৰাৰ অভাৱ মৰিগাঁৱত এটা সুন্দৰ প্ৰেক্ষাগৃহ ইলাৰাম দাস আটাৰ নামতে আমি প্ৰায় 20 কোটি টকা খৰচ কৰি এটা শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে এটা আটক ধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবেও আজি কেবিনেটে অনুমোদন দিছে ইয়াৰ উপৰিও মিকিৰ ভাটাত এটা অতিথিশালা তিৱা সাহিত্য সভাৰ ভৱন আৰু এই দুটা নিৰ্মাণৰ বাবেও আমি 1 কোটি টকাকৈ অনুমোদন দিছো কপাহেৰা ষ্টেডিয়ামখন সম্পূৰ্ণ কৰাৰ বাবে আমি 3 কোটি টকাৰ আৰু এটা অনুদান আজি কেবিনেটে ঘোষণা কৰিছে মৰিগাঁৱৰ কেইবাখনো বিদ্যালয় ইতিমধ্যে 100টা গৌৰৱোজ্জ্বল বছৰ পাৰ কৰিছে মৰিগাঁৱৰ সেন্ট্ৰেল মতিৰাম বৰা হায়াৰ সেকেন্ডাৰী স্কুল মই জিলা কৈছো সমষ্টি কোৱা নাই মৰিগাঁৱৰ আজাৰবাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়
হাজাৰবাৰী গড়মাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, নিকিৰ ভেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়, চুকদল সৰুবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও কলেজিয়েট হায়াৰ ছেকেণ্ডেৰী স্কুল, মইৰাবাৰী গাৰ্লছ হাইস্কুল, লাহৰীঘাটৰ GRB চৰাইহাগী ছেকেণ্ডাৰী স্কুল আৰু লাহৰীঘাটৰ কলিহামাৰী হাইস্কুলৰ বাবে প্ৰতিখন স্কুলৰ বাবে আমি 8 কোটিকৈ টকা অনুমোদন জনাইছো যাতে অতি সুন্দৰ একোটা ভৱন আমি নিৰ্মাণ কৰি উলিয়াব পাৰো। ইয়াৰ উপৰিও মৰিগাঁও কলেজ, জাগিৰোড কলেজ, মায়ং আঞ্চলিক কলেজ, ঘনকান্ত বৰুৱা কলেজ, বুঢ়াগাঁও কলেজ, লাহৰীঘাট কলেজ, চৰাইবাহী কলেজ আৰু মইৰাবাৰী কলেজ প্ৰতিখন কলেজলৈ আমি 5 কোটিকৈ টকাৰ অনুমোদন দিছো। মই ভাবো প্ৰায় 270 কোটি টকাতকৈ অধিক মৰিগাঁও জিলাৰ আৰ্থ সামাজিক বিকাশৰ বাবে আমি ব্যয় কৰিব পাৰিম। আমাৰ চলি থকা আঁচনিবিলাকৰ উপৰিও মৰিগাঁও জিলাৰ উন্নয়নৰ কাৰণে এই আঁচনিখিনি আজি আমি ঘোষণা